Hey guys, কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আজি বহুত দিনৰ মূৰত মই এটা মেকআপ লুক আপোনালোকক দেখুৱাও বুলি লৈ আহিছো এটা ব্ৰাইডাল মেকআপ লুক এটো আপোনালোকে উইন্টাৰ গ্লোই মেকআপ লুক বুলি ক'ব পাৰে তো কেনেকুৱাকে কৰিছো ব্লগ ষ্টাৰ্ট কৰো আৰু ধুনিয়াকে চাই যাব স্টেপ বাই স্টেপ তেতিয়ালে আপোনালোকৰ বুজাত একদম প্ৰবলেম নহব ধুনিয়াকে বুজি যাব ব্লগ ষ্টাৰ্ট কৰো ফাৰ্ষ্টতে মই ফেসটো ভালকে ক্লিন কৰি লৈছো তাৰ পিছত টোনাৰ লগাইছো रोज वाटर লগাইছো নরমাল रोज वाटर যোনটো থাকে হেতু লগাইছো এটো সব স্কিনতে যায় এটো লগাব পাৰে তাৰ পিছত মই স্ট্ৰব ক্ৰীম লগাইছো মেকৰ স্ট্ৰব ক্ৰীম হয় এটো ঠাণ্ডাৰ দিনত খুবেই ভাল হয় আৰু খুব ধুনিয়া গ্লো এটা দিয়ে দেখিছানে আপোনালোকে লগোৱাৰ লগে লগে এটা গ্লো আহিছে তো তাৰ পিছত মই কালাৰ কাৰেকশন কৰিম এতিয়া তার অকমান পিগমেন্টেশন আছে অলপ স্কিন প্রবলেম আছে তো মই প্ৰথমতে এটা ডার্ক কালার লৈছো ডার্ক মই এইটো সুপ্রা প্যালেটৰ পৰা লৈছো ডার্ক কালার শেড এটা তাৰ পিছত মই জট কালার কারেকশন কৰিব লাগে তাতে মই কৰি প্লাই ব্লেন্ড কৰিম ধুনিয়াকে তাৰ পিছত মই ফাউন্ডেশন লগাইছো ফাউন্ডেশনৰ কাৰণে মই ইয়াতে পেকৰ ফাউন্ডেশন লগাইছো আৰু কি বস্তু লগাইছো হেবিলাক মানে ভিডিওটো দেখুৱাই থাকিব অলপ প্ৰবলেম হয় টাইমো লাগি যায় আৰু মনতো নাথাকে তো মই কি লগাইছো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতে গৈ চাব পাৰে মই কি প্ৰডাক্ট ইউজ কৰিছো তাৰ পিছত মই হাইলাইটিং কৰি আছো হাইলাইটিং কনসিলাৰ মই পেকৰে ইউজ কৰিছো এটো খুব ভাল কনসিলাৰ হয় তাৰ পিছত ব্লেন্ড কৰিম আৰু লগে লগে মই আইলিডটো মই কনসিলাৰ লৈছো তাৰ পিছত ব্লেন্ড কৰিছো আন্ডাৰ আই এৰিয়াটো খুব ধুনিয়াকে ব্লেন্ড কৰিব লাগে কাৰণ কিয় বহুত ডেলিকেট হয় আন্ডাৰ আই এৰিয়াটো তো খুব ভালকে ব্লেন্ড কৰিব লাগে আৰু সদায় ক্লায়েন্টক ওপৰলৈ চাই থাকিবলৈ ক'ব লাগে আৰু ওপৰলৈ চাই থাকুতে লুজ পাউডাৰটো আসলতে লগাব লাগে তাৰ পিছত এতিয়া মই আইব্ৰো কৰি আছো আইব্ৰোৰ কাৰণে মই হিলাৰী ৰোডাৰ পৰা লৈছো এটা ব্ৰাউন কালাৰ শেড এটা লৈছো এতিয়া আই মেকআপটো ষ্টাৰ্ট কৰো আই মেকআপটো অকমান ব্ৰাইট ৰাখিম কাৰণ কিয় কাপোৰজোৰ অকমান লাইট হয় আজি তো হেতুৱে মই প্ৰথমতে এটা ডাৰ্ক কালাৰ লৈছো পাৰ্পল কাইন্ড অফ শেড হেতু মই গুটেই লিডটোতে প্ৰথমতে ডিপজিট কৰিছো তাৰ পিছত এটা পিচ কালাৰৰ শেড লৈ প্লাই এজ আ ট্ৰানজিশন শেড মই ব্লেন্ড কৰিছো আৰু মাজত অকমান মই শিমাৰ এড কৰিছো পেকৰ শিমাৰ প্যালেটৰ পৰা এটা গ্ৰীন টাইপৰ শেড এটা লৈছো এটো মাজত দিছো অকমান শিমাৰী হয় তাৰ পিছত গ্লিটাৰ মই ফৰএভাৰ 52 লুজ গ্লিটাৰ এটা লৈছো তাৰ পিছত তাৰ ওপৰত মই লগাইছো শিমাৰ কালাৰটোৰ ওপৰত লগাইছো ব্ৰাইট বুলি ক'লে গ্লিটাৰ হলে অলপ ভাল দেখি আজি মই স্কেচ আইলাইনাৰ ড্ৰ কৰিছো এটো ৰিকৰ্ডৰ হয় আৰু বিৰাট ভাল প্ৰডাক্ট এটো মই এটো মোৰ ফাৰ্স্ট পাৰচেজ হয় ৰিকৰ্ডৰ মানে স্কেচ আইলাইনাৰ ভাল হয় মই ব্যৱহাৰ কৰি ভাল পাইছো আপোনালোকেও ল'ব পাৰে আৰু কাজলৰ কাৰণে মই এটো অৰিফ্লেমৰ ওৱান কালাৰ কাজল এটো লগাইছো আৰু বিৰাট ভাল হয় আৰু পিগমেন্টেশন বিৰাট ধুনিয়া মানে একবাৰ মানে এটা ষ্ট্ৰকতে ধুনিয়া মানে ব্ল্যাক হয় তাৰ পিছত মই যেটো এটা ডাৰ্ক কালাৰ ওপৰত লগাইছিলো লিডত পাৰ্পল কাইন্ড অফ শেডটো হেতু মই লোৱাৰ লেশ লাইনত লগাম তেতিয়া মানে চকুটোত মানে অকমান শ্যাডো এটা আহে যেটো মানে দেখাত খুবেই ধুনিয়া দেখি ব্ৰাইট হলে মাস্কাৰা মই ইউজ কৰিছো মেবিলিনৰ মাস্কাৰা আৰু মাস্কাৰা যেটো আই মেকআপৰ পিছত দিয়া যায় তো একদম কেয়াৰফুলি দিব লাগে স্পেশালি যেতিয়া আমি লোৱাৰ লেশ লাইন মানে লোৱাৰ লেশত লগাও তেতিয়া একদম সাৱধানে দিব লাগে মানে কি স্টাৰ্টিংত ময়ো মানে আঙুলি লেশৰ তলত আঙুলি থৈ প্লাই লগাইছিলো কিন্তু এতিয়া লগাওতে এক্সপেৰিয়েন্স হৈ গল যেতিয়া মই এনেকেও লগাই দিব পাৰো যে জুনে বিগিনাৰ্স হয় তেওঁলোকে মানে সদায় আঙুলি এটা তলত থৈ লেশৰ তলত তেতিয়া মানে লগাব লাগে তেতিয়া মানে কি লাগিলেও আঙুলিতে লাগিব তাৰ পিছত মই এটা কন্ট্ৰোলিং কৰি আছো কন্ট্ৰোলৰ কাৰণে মই ইমেজিকৰ পৰা এটা ব্ৰাউন শেড লৈছো লৈ প্লাই হেতু এজ এ কন্ট্ৰোল মই কৰি আছো আৰু কন্ট্ৰোল কৰোতেও যাৰ বহুত বেছি ফুলা মুখ নাথাকে পাউডাৰ কন্ট্ৰোলিংত কাম চলি যায় নহলে বহুত বেছি ফেটস থাকিলে আমি ক্ৰীম কন্ট্ৰোলিং কৰিবই লাগিব তাই যেহেতু হিমান বেছি ফুলা নহয় গতিকে মই পাউডাৰ কন্ট্ৰোলে কৰিছো আৰু বেছিভাগ মই পাউডাৰ কন্ট্ৰোলে কৰো যদি মানে বহুত বেছি ফুলা নাথাকে এতিয়া নোজটো কৰি আছো নোজটো একদম সাৱধানে কৰিব লাগে মানে দুটা সাইড নিমিলিলে নাকটো মানে অলপ বেলেগ দেখি তো দুটা সাইড এইবিলাক সৰু কথাবিলাক মন কৰিব লাগিব যেতিয়া আমি এটা প্ৰপাৰ মেকআপ কৰিব যাও স্পেশালি ব্ৰাইডৰ মেকআপ তো
তো আপোনালোকে এইবিলাক মন কৰি কৰিব ব্লাশো মই ইমেজিকৰ পৰাই লৈছো হেতু এটা মানে ধুনিয়া গ্লো এটা ইফেক্ট দিয়ে ব্লাশ ইমেজিকৰ ব্লাশ পেলেট এখন যিখন মই ইউজ কৰিছো এখন মোৰ নামটো মই ধুনিয়াকে দি দিম আপোনালোকে ডেসক্ৰিপচনতে চাই দিব ব্লেন্ডিং টু মেইন ব্লেন্ড নকৰিলে একো কাম নাই যদি আপোনালোকে প্ৰডাক্ট বিলাক জাস্ট ডিপোজিট কৰিছে এনে এবাৰ দুবাৰ ব্ৰাশ মাৰি দিছে হেতু নহয় ব্লেন্ড ধুনিয়াকে কৰিব লাগিব একদম প্ৰপাৰ ব্লেন্ডিং হ'ব লাগিব তাৰ পিছত মই এতিয়া হাইলাইটিং মানে হাইলাইটাৰ লগাইছো হাইলাইটাৰ মই Wet n Wildৰ হাইলাইটাৰ লগাইছো এইটো মানে বিৰাট ভাল এটা হাইলাইটাৰ আৰু গ্লো আপোনালোকে দেখিয়ে আছে হাইলাইটাৰটো লগোৱাৰ লগে লগে এটা মানে আহি গৈছে গ্লো এটা লিপষ্টিকৰ কাৰণে মই প্ৰথমতে লৰিয়েলৰ এইটো এটা শেড এটা লগাইছিলো যেটো মানে মোৰ পছন্দ নালাগিল অকমান ডাল ডাল দেখিল তাইৰ মুখখন গতিকে মই হেতু চেঞ্জ কৰি এটা ডাৰ্ক কালাৰ লৈছো তো আপোনালোকৰ কেনেকুৱা লাগিছে কব লাইট কালাৰটো ভাল লাগিলে হয় নে এইটো ভাল লাগিলে হয় মোৰটো এইটো বেছি ভাল লাগি আছে যেহেতু কাপোৰজোৰ লাইট হয় তেনেহলে फ्रेंड्स কেনেকুৱা লাগিছে আপোনালোকে জনাব গোটেই লুকসটো কেনেকুৱা লাগিছে মোক প্লিজ কমেন্ট সেকশনত জনাব আজিলৈ আহিছো বাই বাই